নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল টি20 বিশ্বকাপৰ আগত ৰিয়ান পৰাগৰ ক্ষেত্ৰত এটা ভাল খবৰ ওলাই আহিছে যে ৰিয়ান পৰাগে টি20 বিশ্বকাপৰ টিমত অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা বাঢ়ি গৈছে বৰ্তমান সময়ছোৱাত আৰু বিভিন্ন ধৰণৰ নিউজবিলাক ওলাই আছে আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ পেজত আপোনালোকে যদি আমাৰ অসমীয়া নিউজ চেনেল বা ইংলিছ নিউজ চেনেল যিয়ে আছে সকলোতে এইটো দেখিবলৈ পোৱা গৈছে সো এইটো এটা নিউজৰ আমি দেখিবলৈ পাইছো এইটো এটা কাটিং আমি আপোনালোকক দেখুৱাইছো যে ইয়াত কৈছে যে ভাগ্য উদয় হ'ব ৰিয়ান পৰাগৰ টি20 বিশ্বকাপৰ বাবে টিম ইণ্ডিয়াত অন্তৰ্ভুক্ত হ'ব পাৰে 2 ফেব্ৰুৱাৰী ৰিয়ান পৰাগক মুম্বাইত উপস্থিত হ'বলৈ নিৰ্দেশনা বিসিসিআই গতিকে 2 ফেব্ৰুৱাৰীত বিসিসিআই কৈছে যে তুমি আহা মুম্বাইলৈকে আহা আৰু কি কৈছে আৰু এটা নিউজৰ এইটো দেখিবলৈ পাইছে ইয়াত দেখিছে যে ইয়ো টেষ্টত উত্তীৰ্ণ হ'ল ৰিয়ান পৰাগ বেংগালুৰু COE চেণ্টাৰ অফ এক্সিলেন্স তাত সাধাৰণতে ইয়ো টেষ্টত তেওঁ অৱতীৰ্ণ হৈছিল আৰু সেইটো পাছ কৰিছে ইয়ো টেষ্ট যেহেতুকে আঘাত হৈ আছিল বহুদিন আঘাতৰ কাৰণে খেলা নাছিলে অসম টিমৰ কাৰণেও খেলা নাছিলে আপোনালোকে দেখিবলৈ পাইছিলে তাৰ পাছত আঘাত হোৱাৰ পাছত যিবিলাক প্লেয়াৰ তেওঁলোকে ইয়ো টেষ্ট দিব লাগে আঘাতৰ পৰা সুস্থ হৈ উঠিলো বুলি প্ৰমাণ দিবৰ কাৰণে গতিকে সেইটো তেখেত উত্তীৰ্ণ হৈছে ইয়ো টেষ্টত আৰু বিসিসিআই ফিটনেছ পটটো অতি সোনকালে লাভ কৰিব বুলি ইয়াত কোৱা হৈছে সো ৰিয়ান পৰাগৰ ক্ষেত্ৰত এইখিনি হৈছে ডেভেলপমেণ্ট মুম্বাইলৈও মাতি পঠিওৱা হৈছে আৰু লগতে তেখেতে যিটো আঘাতৰ পাছত সুস্থ হৈ উঠি যিটো ইয়ো টেষ্ট সেইটো পাছ কৰিছে সো এইবিলাকে কি বুজায় এইবিলাকে এটাই কথা বুজায় আৰু যেনেকৈ মুম্বাইলৈও মাতি পঠিওৱা হৈছে এইবিলাকে এটা কথাই বুজায় যে ৰিয়ান পৰাগক সম্পূৰ্ণৰূপে প্ৰস্তুত কৰি তোলা হৈছে ৰেডি কৰি তোলা হৈছে আৰু তেওঁক ৰেডি থাকিবলৈ কোৱা হৈছে যিকোনো সময়ত ইণ্ডিয়ান টিমত সুযোগ পাব পাৰে টি20 বিশ্বকাপৰ টিমত সুযোগ পাব পাৰে কি কাৰণে সুযোগ পাব পাৰে কাৰণ আপোনালোকে কেইদিনমানৰ আগত দেখিছিলে যে ৱাশ্বিংটন সুন্দৰ এজন অলৰাউণ্ডাৰ প্লেয়াৰ যে নেকি আঘাতপ্ৰাপ্ত হৈছিলে বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিলে তেখেতৰ যিটো ফিটনেছ সেইটো কিন্তু এতিয়াও 100% সঠিকতা নাই সেইটো ফিটনেছৰ তেখেতে টি20 বিশ্বকাপলৈকে সুস্থ হৈ নুঠিবগৈও পাৰে তেখেতৰ ফিটনেছ কমপ্লিটলি ভাল হৈ নুঠিবগৈও পাৰে তেনে ক্ষেত্ৰত যদি হেফালে ৱাশ্বিংটন সুন্দৰ সুস্থ হৈ উঠিব নোৱাৰে টি20 ৱৰ্ল্ড কাপলৈকে তেতিয়া ৱাশ্বিংটন সুন্দৰৰ ঠাইত ৰিয়ান পৰাগক স্থান দিব পাৰে টি20 ৱৰ্ল্ড কাপৰ দলত আৰু এটা কথা থাকে তিলক বৰ্মা এতিয়া টিমত আপোনালোকে নাই দেখিলে এইটো সিৰিজত নাই নিউজিলেণ্ডৰ সিৰিজটোত তেওঁ টি20 বিশ্বকাপলৈকে কিন্তু তেওঁৰ একো সঠিকতা নাই যে তেওঁ পুনৰ আহিব পাৰিব নে নোৱাৰে গতিকে কেইটামান প্লেছ এনেকৈ ৱাশ্বিংটন সুন্দৰ আৰু লগতে সেইফালে তিলক বৰ্মা দুয়োজনৰ কিন্তু স্পট দুটাৰ ভিতৰত এটা হ'লেও কেনেবাকৈ খালী হৈ যাবলৈ আছে তেনেকুৱা ক্ষেত্ৰত প্লেয়াৰ লাগিব সেইটো কাৰণে ৰিয়ান পৰাগক ৰেডি কৰি ৰখা হৈছে ৰেডি হৈ থাকিবলৈ কোৱা হৈছে মেটচ ৰেডি হৈ থাকিবলৈ কোৱা হৈছে ভাল কথা ৰিয়ান পৰাগৰ ক্ষেত্ৰত এটা বহুত ডাঙৰ এটা সুযোগ হ'ব যদি টি20 বিশ্বকাপত সুযোগ পায় তাতকৈ আৰু কি ডাঙৰ থাকিব পাৰে হয় নহয় বাকী যদি আপোনালোকে চাই ৱাশ্বিংটন সুন্দৰ যেনেকুৱা প্ৰকাৰৰ বেটিং বলিং সকলো ফালে আছে ৰিয়ান পৰাগৰো সেইটো আছে ৰিয়ান পৰাগৰ যেনিবা অকণমান বেটিঙত বেছি বলিঙত অকণমান বলিঙৰ ফালে কম ৱাশ্বিংটন সুন্দৰৰ আকৌ সেই বেটিঙৰ ফালে অকণমান কম বুলি ক'লেও বলিঙৰ ফালেহে বেছি হোৱা আমি দেখিবলৈ পাওঁ কি যি নহওক কেৱল ৱাশ্বিংটন সুন্দৰ বা তিলক বৰ্মাই নহয় মেইন কথাটো হ'ল যে টি20 বিশ্বকাপটো চলি থকা অৱস্থাটো আৰু কাৰোবাৰ কিবা হ'ব পাৰে সেইটো এটা কাৰণ থাকে যে ৰিপ্লেচমেণ্ট হিচাপে যেতিয়া তেতিয়া জাকে তাকে প্ৰয়োজন হ'ব পাৰে গতিকে ৰিয়ান পৰাগ প্লেনত আছে বৰ্তমান সময়ত এইটোৱে কথা যে ৰিয়ান পৰাগ প্লেনৰ অন্তৰ্গত হয় ৱাশ্বিংটন সুন্দৰ যদিও বা টিমত আহি যায় যদি বা তিলক বৰ্মাও পাছত আহি যায় দুয়োজনো যদি আহি যায় আঘাতপ্ৰাপ্ত সুস্থ হৈ উঠে আঘাতৰ পৰা তাৰ পাছতো আৰু কিবাকিবি হ'বলৈ মানে ভগৱানে নকৰক কিন্তু আৰু কিবাকিবি হোৱাৰ সম্ভাৱনা থাকে তেনেকৈ ৱৰ্ল্ড কাপটো চলি থকাৰ মাজতো কেতিয়াবা কিবাকিবি হৈ যায় কাৰোবাৰ সেইটো কাৰণেও ৰেডি হৈ থাকিবলৈ কোৱা হৈছে ৰিয়ান পৰাগক ৰিপ্লেচমেণ্ট কৰিলে এতিয়া সেই ক্ষেত্ৰত একো খবৰ ওলাই অহা নাই যে ৱাশ্বিংটন সুন্দৰ সুস্থ হৈছে নাই অহা সেইটো 100% সেইটো কথা খবৰ ওলাই অহা নাই বা তিলক বৰ্মাৰ ক্ষেত্ৰতো খবৰ ওলাই অহা নাই তিলক বৰ্মাৰ ক্ষেত্ৰত এটা খবৰ ওলাই আহিছে যে নিউজিলেণ্ডৰ টি20 সিৰিজৰ শেষৰ দুখন টি20 তেওঁ খেলিব বুলি কৈছিলে কিন্তু এতিয়া খবৰ পাইছোঁ যে মই শেষৰ দুখনতো তেওঁ নাহে মানে 100% হোৱাগৈ নাই ফিট সেইটো ক্ষেত্ৰত তেখেতৰ টি20 বিশ্বকাপলৈ আমি গম পাম কি হয় পাছত সেইটো বা ৱাশ্বিংটন সুন্দৰৰ ক্ষেত্ৰতো এইটো গম পাম কিন্তু মেইন কথাটো হ'ল যে প্লেয়াৰ ৰেডি ৰাখিব লাগিব ঘপককৈ অকস্মাত প্ৰয়োজন হ'লে প্লেয়াৰ ৰেডি ৰাখিব লাগিব অকল ৰিয়ান পৰাগ বুলিয়ে নহয় আৰু কিছুমান এনেকুৱা প্লেয়াৰ আছে শ্ৰেয়াছ আয়াৰকে আদি কৰি তেনেকুৱা কিছুমান প্লেয়াৰ আৰু আছে গতিকে তেওঁলোককো ৰেডি কৰি ৰখা হৈছে কিন্তু ৰিয়ান পৰাগক যিহেতুকে অলৰাউণ্ডাৰ হয় সেইটো কাৰণে চান্সটো বেছি বাঢ়ি যায় অলৰাউণ্ডাৰ হোৱাৰ কাৰণে মানে চান্সটো বাঢ়ি যায় যি কি নহওক মই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ এইটো আপডেট ইমানেই আছিলে ভাল লাগিলে যদি লাইক কৰি দিব অলপ শ্বেয়াৰ কৰি দিব বহুতে জানিব বিচাৰিছে ৰিয়ান পৰাগৰ এই শেহতীয়া আপডেটটোৰ বিষয়ে শ্বেয়াৰ কৰিব যিমান পাৰে সিমান আৰু চেনেলটোলৈ আহিছে যদি নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই দিব আৰু হাইপ দি দিব আজিকালি হাইপ ইম্পৰ্টেণ্ট নহয় চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এটা মানুহে 4 বাৰকৈ হাইপ দিব পাৰে তেতিয়ালৈকে ধন্যবাদ